চৰকাৰী কৰ্মচাৰীসকল সাৱধান হওক কিয়নো যদি আপুনি দুবাৰকৈ বিয়া পাতে আপোনাৰ দৰমহাৰ 20% কৰ্তন কৰিব অসম চৰকাৰে আৰু সেই 20% ধন দিব আপোনাৰ পত্নীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যিসকল চৰকাৰী কৰ্মচাৰীয়ে প্ৰথমা পত্নীক ডিভোৰ্স নিদিয়াকৈ দ্বিতীয় বিবাহ কৰাই তেওঁলোকৰ পৰা 20% দৰমহাৰ পৰা কৰ্তন কৰা হ'ব আৰু সেই 20% দিয়া হ'ব আপোনাৰ প্ৰথমা পত্নীক লৈ আহিছো সবিশেষ খবৰ চৰকাৰী কৰ্মচাৰীক লৈ কঠোৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ দুজনী বিয়া পাতিলে 20% দৰমহা কাটিব অসম চৰকাৰে 20% দৰমহা প্ৰথমা পত্নীক দিব অসম চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা প্ৰথম পত্নীক এৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে বহু বিবাহ বন্ধ কৰিবলৈ এই পদক্ষেপ লৈছে হিমন্ত বিশ্ব শৰ্মাই প্ৰথম পত্নীয়ে এখন আবেদন কৰিলে লাভ কৰিব ধন যদিহে চৰকাৰী কৰ্মচাৰীয়ে দ্বিতীয় বিবাহ কৰোৱাই তেতিয়া হলে 20% কৰ্তন কৰা হ'ব দৰমহাৰ পৰা আৰু সেই 20% দৰমহা দিব প্ৰথমা পত্নীক বহু বিবাহ বন্ধ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰবাত গলে বহুতে অভিযোগ দিয়ে যে তেওঁৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰাইছে তেওঁক ডিভোৰ্স নিদিয়াকৈ কাষত থাকে কণমানি সন্তান আৰু সেই অভিযোগ পোৱাৰ পিছত এতিয়া কঠোৰ হৈ পৰিছে বহু বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ সিদ্ধান্ত লৈছে যিসকল চৰকাৰী কৰ্মচাৰীয়ে দুজনী বিয়া পাতিব তেওঁলোকৰ পৰা 20% দৰমহা কাটিব অসম চৰকাৰে আৰু সেই 20% দৰমহা দিব প্ৰথমা পত্নীক এৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমা পত্নীক এৰি দিয়ে তেতিয়াহ'লে কৰ্তন কৰা হ'ব দৰমহাৰ 20% বহু বিবাহ বন্ধ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই বহুতে অভিযোগ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৰবাত গলে অভিযোগ পাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে তেওঁৰ স্বামীয়ে তেওঁক এৰি আন মহিলাৰ লগত বিবাহত আবদ্ধ হৈছে আৰু সেই মহিলাগৰাকীয়ে কণমানি সন্তান লৈ থাকে আৰু সেইবাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদিহে কোনো চৰকাৰী কৰ্মচাৰীয়ে দুজনী বিয়া পাতে তেতিয়াহ'লে সেই কৰ্মচাৰীগৰাকীৰ 20% দৰমহা কাটি সেই পত্নীগৰাকীক দিব অসম চৰকাৰে বহু বিবাহ বন্ধ কৰিবলৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম পত্নীয়ে এখন আবেদন কৰিলে লাভ কৰিব এই ধন যদিহে আপোনাৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰোৱাইছে তেতিয়াহ'লে আপুনি অভিযোগ দিব পাৰে আবেদন দিব পাৰে আৰু প্ৰথমা পত্নীয়ে পাব 20% ধন আপোনাৰ স্বামীৰ দৰমহাৰ 20% ধন আপুনি পাব যিসকল মহিলাৰ স্বামীয়ে অবৈধ সম্পৰ্ক কৰিছে আৰু দ্বিতীয় বিবাহ কৰোৱাইছে প্ৰথমা পত্নী থকাৰ পাছতো সেই প্ৰথমা পত্নীয়ে অভিযোগ দিব পাৰে এখন আবেদন দিব পাৰে যদিহে চৰকাৰী চাকৰিয়াল হয় আপোনাৰ স্বামী তেতিয়াহ'লে আপুনি পাব আপোনাৰ স্বামীৰ 20% দৰমহাৰ পৰা পাব আপোনাক অসম চৰকাৰে দিব এই ধন বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যিসকল ব্যক্তিগত কৰ্মচাৰী আছে ব্যক্তিগত কৰ্মচাৰীসকলক লৈও এখন আইন আনিব বুলি ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে আমি শুনাই লৈছো মই কেইটামান বিশেষ ঘোষণা যেটো অকনমান স্পিচত বহুতখিনি ক'ব পৰা নাযায় তাৰ বিষয়ে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো আপোনালোকে জানে যে আমাৰ ৰাজ্যত পলিগেমি বা বহু বিবাহ প্ৰথা বহুত দূৰলৈকে শিপাইছিল অন্ততঃ যোৱা কেইটামান দিনত ইউনিফৰ্ম সিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই যতেই তোৰত গৈছো এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্স বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবা স্বামীৰ ঘৰলৈ গলে মাৰপিট কৰিও খেদি পঠোৱা হৈছে আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলো যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে
তেতিয়ালে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে। নিয়ম মতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায়। কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ। সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDO-জনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে, তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA, এইটো নহয় যে বেচিক চেলাৰী, সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব। কেছো চলি থাকিব, প্ৰচিডিঙো চলি থাকিব। সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব, যাতে তেওঁলোকে এটা জীৱন এটা আৰম্ভ কৰিব পাৰে। আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাছ ইন এণ্ড এৰাউণ্ড। গতিকে লগে লগে অন্তত মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাগ পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব। আৰু ইমানতে শেষ হৈ নাযায়, কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিঙো আৰম্ভ হ'ব সমান্তৰালভাৱে। ভাৰতৰ কোনো ৰাজ্যত এতিয়ালৈকে পলিগেমি বা বহু বিবাহৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। আমি অসমে প্ৰথম আৰম্ভ কৰিছিলোঁ যে কোনোবা সন্তানে যদি চৰকাৰী কৰ্মচাৰী সন্তানে যদি নিজৰ পিতৃ মাতৃক কষ্ট দিয়ে, টকা পইচা নিদিয়ে, দৰমহাৰ 10ৰ পৰা 15% প্ৰণাম আয়োগে কৰ্মচাৰীজনৰ পিতৃ মাতৃক হস্তান্তৰ কৰিব পাৰিব। ইয়াৰ পিছত কিছু সংখ্যক এনে ব্যৱস্থা লোৱাৰ পিছত এতিয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ প্ৰায় নোহোৱা হৈছে। মই ভাবোঁ যে আজি আমাৰ ৰাজ্য চৰকাৰে যিটো সিদ্ধান্ত লৈছে, ইও আমাৰ আই মাতৃসকলক সুৰক্ষা দিয়াত এক ডাঙৰ পদক্ষেপ হিচাপে থিয় দিব। मैं हिंदी में भी बोलने का भी कोशिश करूंगा। हमारे बहुत सारे सरकारी कर्मचारी ने डाइवोर्स बिना पहला पत्नी को त्याग कर देने का घटना मैं বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন। ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.